হেল্ল' ফ্ৰেণ্ডছ, মই সঞ্জীৱ। আজি ওলাইছোঁ এটা গানৰ ৰেকৰ্ডিঙৰ কাৰণে ভিক্টৰ লেকৰটত যাম। ৰাগ অনিলে গাব, কাৰ্লছ হৰই লিখা গান। মোৰ প্ৰডাকশ্যনত মই বনাম সেইটো, অসমীয়া এণ্টাৰটেইনমেণ্ট। তাকে ওলাইছোঁ, সিহঁতকেইটা আহি আছে, টাউন পাবহি। আৰু এতিয়া ওলাইছোঁ মই ঘৰৰ পৰা, সিহঁতক টাউনৰ পৰা লগ কৰি ঢেকীয়াজুলিলৈ যাম, ভিক্টৰ লেকৰাৰ ঘৰলৈ। তাত আমি গানটো অডিঅ' মিক্সিং কৰিম। বলক গৈ থাকোঁ। পালোঁ এতিয়া ইয়াতে ৰাগ অনিল আছে, আমি কথা পাতিম কৰোঁ। পালোঁ আৰু আমাৰ কাৰু চৰ যোনে গানটো লিখিছে। নমস্কাৰ জোহাৰ। আমি গৈ আছো আমি ঢেকীয়াজুলি ভিক্টৰ দাৰ ষ্টুডিঅ'ত। মোৰ এটা ৰোমান্টিক সং আহি আছে, অমৰ সনাম বুলি। ৰাগ অনিলে গাব গানটো, চাওঁ কি আছে, ছাপোৰ্ট কৰিব। এখেতৰ এটা ইউটিউব চেনেল আছে, এখেতে সকলো ধৰণৰ আপডেট দি থাকে আৰু এখেতে নিজে গানো লিখে আৰু গায়ো। তো আজি এখেতৰ লিখা গানে আমি হেৰি কৰিব যাম, ষ্টুডিঅ'ত ভিক্টৰ দাৰ তাত যাম, গানটো গাব অনিলে। বলক যাওঁ ঢেকীয়াজুলিলৈ, বলক। আৰু ভিক্টৰ দাৰ ঘৰতে ভিক্টৰ দাৰ ষ্টুডিঅ' আছে, অলপচোন আমি চাওঁ কেনেকৈ বনায়। सनम दीवाना बन गेलो, दीवाना बन गेलो तोरे प्यार में, दीवाना बन गेलो ओ मोर सनम, दीवाना बन गेलो तोरे प्यार में, दीवाना बन गेलो तोरे प्यार में, जियानी जाए रे ओ सनम, दीवाना बन गेलो तोरे प्यार में, दीवाना बन गेलो तोरे प्यार में, जियानी जाए रे। दिल में छा गेले और बिना कोनो मुके अच्छा, दीवाना बन गेलो तोरे प्यार में, दीवाना बन गेलो तोरे प्यार में। আগৰ গাব লাগিব নেকি? হয়, নমস্কাৰ। আৰু অনিলে ধুনীয়াকৈ গানটো গাইছে আৰু মিউজিক যিমান পাৰিছোঁ মই মোৰ ফালৰ পৰা বেটাৰ কৰিবলৈ ট্ৰাই কৰিছোঁ। আৰু অনিলৰ ভইচটো ধুনীয়াই আৰু মোৰ ধুনীয়াকৈ গাইছে আৰু আশা কৰিছোঁ গানটো ভাল হ'ব আৰু সকলোৱে আদৰি লয় বুলি আশা ৰাখিলে।